নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 ছেপ্টেম্বৰ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক লৈ প্ৰকাশ কৰিছে কেইবাটাও ভয়ংকৰ তথ্য। হয়, যোৱা 10 তাৰিখত যোৱা 10 ছেপ্টেম্বৰত প্ৰকাশ কৰা কথা আছিলে, দেৰি কৰি হ'লেও 12 ছেপ্টেম্বৰত প্ৰকাশ কৰিলে কেইবাটাও ভয়ংকৰ তথ্য। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যক কঁপাই যোৱা খবৰ। ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনেবোৰ বাতৰি নিতৌ পাই থাকিব হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 92 পৃষ্ঠাজোৰা এক ডাঙৰ তথ্য ফাদিল কৰিলে গৌৰৱ গগৈৰ বিষয়ে। কি তথ্য ফাদিল কৰিলে সবিশেষ জনাইছোঁ। ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। SITৰ 96 পৃষ্ঠাৰ বৃহৎ ৰিপৰ্টত ভয়ংকৰ তথ্য। প্ৰতিবেদনত ডাঙৰ তথ্য উন্মোচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে A to Z। SITৰ 96 পৃষ্ঠাজোৰা প্ৰতিবেদনত ভয়ংকৰ তথ্য। ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে SITৰ প্ৰতিবেদনৰ 9টা পৃষ্ঠাজোৰা 9টা ডাঙৰ তথ্য। 1 নম্বৰ, গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত SITয়ে আশ্চৰ্যকৰ তথ্য উদ্ঘাটন কৰিছে। 2 নম্বৰ, যি আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। SITয়ে আলী তৌকিৰ শেখৰ বৃহত্তৰ ভাৰত বিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে। পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কেনেদৰে অসমৰ এজন মাননীয় সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। 5 নম্বৰ, SITৰ প্ৰতিবেদনত সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে। 6 নম্বৰ, সমগ্ৰ দিশ তন্নকৈ চালি জাৰি পৰীক্ষা কৰি SITয়ে এই প্ৰতিবেদন দাখিল কৰিছে। অসম চৰকাৰে SITৰ এই প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰিব। 8 নম্বৰ, বিতং পৰীক্ষা কৰাৰ পিছত অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব প্ৰতিবেদন। 9 নম্বৰ, কেবিনেটত আলোচনা কৰাৰ পিছতেই তদন্তৰ সময়ত অংশগ্ৰহণ কৰা তথ্য ৰাজহুৱা কৰা হ'ব। সীমিত সমলেৰে প্ৰস্তুত কৰা এই প্ৰতিবেদনখনে বহু সত্য উন্মোচন কৰিছে। প্ৰতিবেদনখনৰ কেইটামান বিশেষ বাক্যই মনটো গধুৰ কৰি তুলিলে। আমাৰ দুখ এগৰাকী পিতৃৰ পতনৰ বাবে নহয়, দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ কণ্ঠ মুখ কৰি তোলাক লৈহে। সেই দুটি সন্তানৰ পৰা কি কাঢ়ি নিয়া হৈছে তাক উপলব্ধি কৰিবলৈও তেওঁলোকৰ সময় কম। প্ৰতিবেদনত লাভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য। অসমত আহি আছে নতুন আইন, যি আইনৰ আধাৰত অসমত থাকিব নোৱাৰিব এটাও বিদেশী, এটাও বাংলাদেশী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। আহি আছে নতুন আইন, বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ দায়িত্ব অৰ্পণ জিলা আয়ুক্তক। কোনে এৰিব লাগিব অসম তাৰ এক ডাঙৰ প্ৰতিবেদন আপোনালোকৰ বাবে। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। শীঘ্ৰেই আহি আছে নতুন আইন। প্ৰব্ৰজনকাৰী আইন 1950 কাৰ্যকৰী হ'লেই অসমত নাথাকে বিদেশী। জিলা আয়ুক্তই চিনাক্ত কৰিব লাগিব বিদেশীক। বিদেশী চিনাক্ত হ'লেই বহিষ্কাৰো কৰিব জিলা আয়ুক্তই। কোনো ব্যক্তিক সন্দেহজনক নাগৰিক বুলি চিনাক্ত কৰিলে স্বদেশী বুলি প্ৰমাণ কৰিবলৈ দিয়া নহ'ব সুবিধা। 10 দিনৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ দিয়া হ'ব সুবিধা। এতিয়াৰে পৰা জিলা আয়ুক্ত পৰ্যায়তে নিষ্পত্তি হ'ব বিদেশী চিনাক্তকৰণৰ গোচৰ। কেৱল জটিল গোচৰহে নিষ্পত্তি কৰা হ'ব বিদেশী ন্যায়াধিকৰণত। কোনে এৰিব লাগিব অসম বুলি ডাঙৰ প্ৰশ্ন। 1971 চনৰ আগত অহা সকলো হিন্দু বাঙালীলৈ নিৰ্ভয় বান্ধি দিছে চৰকাৰে। বিদেশী ন্যায়াধিকৰণত সকলো অমুছলমানৰ গোচৰ কৰা হ'ব প্ৰত্যাহাৰ। ৰাজ্যবাসীক দিবলৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। ৰাজ্যক কঁপাই যোৱা এক ট্ৰিপল মাৰ্ডাৰ। হয়, ৰাজ্যত সংঘটিত হৈছে এক ট্ৰিপল মাৰ্ডাৰৰ ঘটনা।
ক'ত সংঘটিত হ'ল সবিশেষ জনাইছোঁ। একেটা পৰিয়ালৰে 3 সদস্যক দাৰে গপিয়াই হত্যা, 3 সদস্যক হত্যা কৰি দুৰ্বৃত্তৰ পলায়ন। দীপক নামৰ এগৰাকী ব্যক্তিৰ লগতে পৰিয়ালৰ সদস্যক হত্যা। চিপাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।